দুৱাৰদলিত ২৬ৰ বিধানসভা নিৰ্বাচন সমষ্টিয়ে প্ৰাৰ্থিত্ব কেন্দ্ৰিক গুণাগথা নামনি অসমৰ ৩টা সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰেক্ষাপট চৰ্চা চলিছে মন্ত্ৰীয়ে ক'ত খেলিব নিৰ্বাচন বৰ্তমান পাটাচাৰকুছি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ২৬ৰ নিৰ্বাচনত ঠিকনা কি হ'ব এতিয়া এই প্ৰশ্নৰ উত্তৰতেই নিৰ্ভৰ কৰিছে ৩টা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট চৰ্চাত বজালী আৰু ভৱানীপুৰ হৰফুক সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট চৰ্চাত মানাহ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সৃষ্টি হোৱা বজালী আৰু ভৱানীপুৰ হৰফুক দুয়োটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী হিচাপে উচ্চাৰিত হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নাম আৰু ইয়াকে লৈ আকৰ্ষণীয় হৈছে বজালী জিলাৰ NDA মিত্ৰজোঁটৰ ৰাজনীতি বজালী সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাই বজালীতে বিচাৰে মন্ত্ৰীক ভৱানীপুৰ হৰফুকৰ বিজেপি কৰ্মকৰ্তাই নিজৰ সমষ্টিত বিচাৰে মন্ত্ৰীক ৰাইজৰ এটাই আশা যাতে বজালী সমষ্টি বৰ্তমানৰ ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে পুনৰ ইলেকশ্যন খেলি আমাক যি উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা এই যাত্ৰাটো যদি সুন্দৰ চলাই থাকে আৰু তেখেতৰ যি উন্নয়নৰ প্ৰতি ৰাইজৰ প্ৰতি যি মৰম ভাল পোৱা এইখিনি মানুহে আচলতে পাহৰিব পৰা নাই আনহাতে মিত্ৰদল অগপই বিচাৰে ৰঞ্জিত দাসে এটা সমষ্টিত খেলি আনটো সমষ্টি এৰি দিয়ক অসম গণ পৰিষদক বিশেষকৈ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি বিজড়িত ভৱানীপুৰ হৰফুক সমষ্টিটো অগপক এৰি দিয়াৰ আহ্বান জনাইছে অগপৰ সমৰ্থকে অনুৰূপ আহ্বান শ্বহীদগৰাকীৰ ভাতৃৰো অগপ দলৰ জন্ম হৈছে শ্বহীদৰ পৰাই এই সমষ্টিটো অসম চৰকাৰে অগপ দলক এৰি দিব লাগে আৰু অগপ দলৰ নেতৃস্থানীয় দাবী জনাব লাগে এই ভৱানীপুৰ সমষ্টি অগপ দলে প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিব লাগে কথা হ'ল মন্ত্ৰী দাস যদি ভৱানীপুৰ হৰফুকলৈ যায় আউল লাগিব বৰ্তমান ভৱানীপুৰ সমষ্টিৰ বিজেপি বিধায়ক ফণীধৰ তালুকদাৰৰ সেইবাবেই বিধায়ক তালুকদাৰে আগতীয়াকৈ তৎপৰতা আৰম্ভ কৰিছে বৰ্তমানৰ গোবৰ্ধনা তথা নতুনকৈ নামাংকিত মানাহ বিধানসভা সমষ্টিত বিধায়ক তালুকদাৰ মানাহত ব্যস্ত হোৱাত ভৱানীপুৰ হৰফুকক লৈ দাবী তীব্ৰতৰ হৈছে অসম গণ পৰিষদৰ পৰা এনে আউল লগা ৰাজনৈতিক গতিবিধিৰ মাজত কিন্তু কৌশলপূৰ্ণ স্থিতি লৈ আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিহেতু বিধানসভা নিৰ্বাচন সমাগত দলে যদি ভাবে মোক যিকোনো সমষ্টিত প্ৰক্ষেপ কৰিম বুলি ভাবে তেতিয়াহ'লে দলৰ হৈ পেলাই নিৰ্বাচনত মই যুঁজ দিম আৰু দলে যদি ভাবে যে নহয় মই এইবাৰ যুঁজ দিব নালাগে তাতো মোৰ আপত্তি নাই মোক যদি কয় নহয় সংগঠনৰ কাম কৰিব লাগে মণ্ডল সভাপতি হ'ব লাগে জিলাৰ কিবা দায়িত্ব ল'ব লাগে যি দায়িত্ব দিয়ে আমাক কাৰণ কিয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্ব অৰ্পণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্ব খুজি লোৱা কোনো ধৰণৰ বিষয় নাথাকে এই পৰ্যন্ত স্পষ্ট হোৱা নাই মন্ত্ৰী দাসৰ স্থিতি প্ৰধানকৈ দুটা সমষ্টি প্ৰভাৱিত কৰি ৰখা মন্ত্ৰীজনে নিজে বজালীত নিৰ্বাচন খেলি ভৱানীপুৰ হৰফুক সমষ্টিটোত শ্বহীদ পৰিয়ালৰ ইচ্ছাক প্ৰাধান্য দিব বুলি ব্যাপক চৰ্চা চলি আছে বজালীৰ পৰা প্ৰণৱ কুমাৰ গোস্বামীৰ ৰিপৰ্ট DY365